নমস্কাৰ এটা বিশেষ কথা জানিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ কেইদিনমানৰ আগত দেখিলোঁ ফেচবুকতে দেখিছিলোঁ এটা ভিডিঅ' য'ত নেকি এজন ব্যক্তিয়ে এজন ৰিক্সা চালকক সেই ৰিক্সা চালকজনে তেওঁৰ সিটত গামোচা বান্ধি যোৱাৰ কাৰণে তেওঁ কিছু কথা কৈছে যে গামোচাখন আমাৰ অসমৰ স্বাভিমান আমাৰ অভিমান গতিকে গামোচাখন তেওঁ সাইকেলৰ সিটত বা ৰিক্সাখনৰ সিটত বান্ধাটো উচিত হোৱা নাই আৰু তেওঁ অন কেমেৰা ৰিক্সা চালকজনক কৈছে যে গামোচাখন খুলি দিব লাগে আৰু তেওঁ দেখি থকা অৱস্থাত সেইটো কেতিয়াও হ'বলৈ দিব নোৱাৰে ইত্যাদি কৈছে আৰু সেই সময় ৰিক্সা চালকজনে কৈছে যে গামোচা আমিও কান্ধত লওঁ কিন্তু এইখন পুৰণা হৈ যোৱাৰ কাৰণেহে মই বান্ধিছোঁ কিন্তু তথাপিও তেখেতে সেই কথাটোত পতিয়ন যোৱা নাই আৰু সেই মুহূৰ্ততে অন কেমেৰা গামোচাখন সিটৰ পৰা খোলাইছে এতিয়া কথা হ'ল মই তেখেতৰ পৰাও জানিব বিচাৰোঁ লগতে আপোনালোকৰ পৰাও জানিব বিচাৰিছোঁ আৰু মই তেখেতক জানো মানে সোশ্যাল মিডিয়াতে দেখি আছোঁ বা তেখেতৰ নামো জানো তেওঁ কি কৰে সেইখিনিও জানো কিন্তু মই তেখেতৰ নামটো ক'ব বিচৰা নাই যিসকলে সেই ভিডিঅ'টো দেখিছে গম পাইছে নিশ্চয় মই জানিব বিচাৰিছোঁ যে গামোচাখন যিহেতু আমি অসমীয়া মানুহখিনিয়ে কথাই কৈছোঁ মেইনলি এই আমি কি কৰোঁ বিভিন্ন কামত ব্যৱহাৰ কৰোঁ মানুহক সন্মান যাচিবৰ কাৰণে বিহুৱান হিচাপত দিওঁ নামঘৰলৈ যাওঁতে লওঁ গা মচতেও গামোচা ব্যৱহাৰ কৰে হাত মুখ মুচিবলৈও ব্যৱহাৰ কৰে বিভিন্ন কামত ব্যৱহাৰ কৰে এতিয়া হয়তো ক'ব যে সেইখন গামোচা বেলেগ ফুলাম গামোচা বেলেগ গা ধোৱা গামোচা বেলেগ ইত্যাদি ইত্যাদি কথা আহিব কিন্তু কথা হ'ল কি মই জানিব খুজিছোঁ যেতিয়া সেই গামোচাখন দিয়া হয় কান্ধতে লোৱা গামোচাখন যিখন ফুলাম গামোচা বা আনক সন্মান যাচিবলৈ দিয়া হয় সেই গামোচাখন খুব বেছি 6 মাহ যদি আমি ব্যৱহাৰ কৰোঁ বা তাৰপিছত ধুওঁ কান্ধতে লৈ গ'লোঁ গৰমত যেতিয়া লৈ যাম কান্ধত লৈ গ'লেও ঘামি যায় গতিকে গামোচাখন ধুবলগীয়া হয় আৰু যেতিয়া ধোৱা যায় তেতিয়া 2-3 বাৰমান ধোৱাৰ পাছত সেইখন পুৰণা হৈ যায় এতিয়া মই জানিব বিচাৰিছোঁ সেই পুৰণা হৈ যোৱা গামোচাখন আপোনালোকে কি কৰে বাৰু যিসকলে ভাবে যে গামোচা কান্ধত লোৱা বা সন্মান যাচাৰ বাদে আৰু বেলেগত ব্যৱহাৰ কৰিব নোৱাৰি সেই গামোচাখন কি কৰে বাৰু মোক হয়তো কমেণ্টত বেয়াকেও ক'ব পাৰে গালিও পাব পাৰে কিন্তু মই সঁচা কথা কৈছোঁ যে যেতিয়া গামোচা পুৰণা হয় আমিও কিন্তু আন কামত ব্যৱহাৰ কৰোঁ মুখ হাত মচাই হওক বা আন কামৰ কাৰণে ব্যৱহাৰ হয় কাৰণ পুৰণা হৈ যোৱাৰ পাছত সেই গামোচাখন কান্ধত লৈ পেলাই কোনো অনুষ্ঠানলৈ আপুনি যাব নোৱাৰে আৰু পুৰণা হোৱাৰ পাছত সেই গামোচাখন আমি কি কৰিম পেলাই দিম নেকি এতিয়া পেলাই দিলে অপমান নহ'ব নেকি যদি আমি সেই গামোচাখন পেলাই দিওঁ যে এখন পুৰণা হ'ল যিহেতু বাহিৰতো ল'ব নোৱাৰোঁ আমি সেইখন গা ধুওঁতেও ব্যৱহাৰ কৰিব নোৱাৰোঁ মুখ হাতো মচিব নোৱাৰোঁ ভৰি হাতো মচিব নোৱাৰোঁ ক'তো ব্যৱহাৰো কৰিব নোৱাৰোঁ তেতিয়াহ'লে কি কৰিম গামোচাখন পেলাই দিম নেকি নহ'লে কি জাপি জাপি থৈ দিম নেকি সেইখন জাপি জাপি থওঁতে থওঁতে বছৰে বছৰে আপোনাৰ কিমান গামোচা জমা হ'ব এতিয়া ব্যৱহাৰেই যদি নহয় তেতিয়াহ'লে কি হ'ব কওকচোন আৰু এটা কথা কৈছোঁ মই আমি কিন্তু ব্যৱহাৰ কৰোঁ আৰু কোনে কোনে পুৰণা গামোচা আন কামত ব্যৱহাৰ কৰে কমেণ্ট কৰি জনাব মোৰ ভাল লাগিব তেতিয়া আৰু এটা কথা কওঁ মই সেই ৰিক্সা চালকজনৰ প্ৰয়োজন আছিল তেওঁ সিটটোত দিনটো চাইকেল চলাই থাকে হয়তো বিষ হৈ যায়গৈ গতিকে সেইকাৰণে অলপমান কোমল হ'বৰ কাৰণে পুৰণা গামোচাখন বান্ধি ল'লে সেইটো চকুত পৰিলে সেইটো কেমেৰা কৰি দেখুৱালে কিন্তু মন্ত্ৰী মিনিষ্টাৰ MLA এইসকলক বহুতক দেখোঁ কিছুমান ডাঙৰ ডাঙৰ অফিচাৰৰ মানে কেবিনেটো দেখা যায় তেওঁলোকৰ ৰুমবোৰত দেখা যায় যে চকীৰ পিছফালে গামোচাখন দি লয় আৰু সেই গামোচাখন তেতিয়া চকীৰ পিছফালে যেতিয়া দিলোঁ সেইখন চেয়াৰ কভাৰ হিচাপত ইউজ নকৰিলে জানো তেতিয়াহ'লে সেইখনতো সন্মানহানি হ'ব লাগে স্বাভিমান সেইখনতো জড়িত হ'ব লাগে তেওঁলোককোতো ক'ব পাৰে তেওঁলোকৰ নিচিনা মানুহক এবাৰ কৈ চাওক তেখেতে যে আপোনালোকে এনেকৈ চেয়াৰৰ পিছফালে গামোচা নল'ব কাৰণ তেতিয়া সেইখন চেয়াৰ কভাৰ হিচাপত ইউজ কৰিলে গামোচা হিচাপত ইউজ কৰা নাই কিন্তু গতিকে মানে সৰু মানুহক ক'বলৈ ভাল ডাঙৰ মানুহক ক'বলৈ অকণমান অসুবিধা হয় গতিকে যেতিয়া সঁচাকৈ অসমীয়া স্বাভিমান এইবোৰত লাগিছে সৰু মানুহখিনিক বাদ দি প্ৰথমে ডাঙৰ মানুহখিনিৰ পৰা আৰম্ভ কৰক তেতিয়া হয়তো অট'মেটিক সৰু মানুহখিনিয়েও ফ'ল' কৰিব নহয় জানো আৰু মই নাভাবোঁ যে পুৰণা গামোচাখন তেওঁ চাইকেলৰ সিটত বান্ধাটো বহুত ডাঙৰ কিবা এটা অপৰাধ কৰিলে বুলি মই মোৰ মনৰ কথা কৈছোঁ মই নাভাবোঁ কাৰণ আমিও ব্যৱহাৰ কৰোঁ নহ'লে কি কৰিম কওকচোন আমিতো সদায় গামোচা লৈ নুফুৰোঁ নহয় জানো আমিতো সদায় নামঘৰত নাযাওঁ বছৰত আমি 2-3টা পূজা পাতোঁ বা কেতিয়াবা নাম পাতোঁ তেতিয়া আমি গামোচা লওঁ গতিকে
3-4বাৰমান যেতিয়া গামোচাখন পুৰণা হয় নেক্সট বছৰলৈ সেই গামোচাখন কান্ধত লৈ পেলাই আকৌ ভাল অনুষ্ঠান এটালৈ যাব পৰাকৈ নাথাকেগৈ ধুই থাকিলেতো এনেও অলপ ৰংটো বেয়া হয় তাৰপিছত আমি বেলেগ কামত ব্যৱহাৰ কৰোঁ আমি গা ধুওঁতেও গা মুচিবলৈও ব্যৱহাৰ কৰোঁ হাত ভৰি মুচিবলৈও ব্যৱহাৰ কৰোঁ সকলো কামত ব্যৱহাৰ কৰোঁ গতিকে মই নাভাবোঁ সেই গামোচাখন সেই ৰিক্সা চালকজনে চিটত বন্ধাটো খুব বেছি ডাঙৰ অপৰাধ বুলি যিটো নেকি ভিডিঅ' কৰি পেলাই মানে ৰিক্সা চালকজনক কোৱা হ'ল মই নাভাবোঁ সেই কথাটোকে জানিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আশা কৰোঁ মোৰ কথাত কোন একমত নহয় জনাব কমেণ্ট কৰি আৰু জানিবলৈ খুবেই আগ্ৰহী যে আপোনালোকে পুৰণা গামোচাবোৰ কি কৰে যেতিয়া গামোচাবোৰ পুৰণা হৈ যায় নতুন থাকোঁতেতো কান্ধতে লৈ ফুৰিব যেতিয়া পুৰণা হৈ যায় কি কৰে কমেণ্ট কৰি জনাব ধন্যবাদ